যোৰহাটৰ জাজি হাছৰাত পথ মেৰামতিত নামিল মহিলা হাতে হাতে কোৰ চাঙি পাচি লৈ ওলাই আহিল একাংশ মহিলা কাৰণ চুৰামণি মাছগাঁও সংযোগী পথটোৰ জৰাজীৰ্ণ ৰূপ দীৰ্ঘদিনৰ পৰাই পথটোৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক বহুবাৰ আবেদনৰ পাছতো লোকনিৰ্মাণ বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ ফলত এনেদৰে হাতে হাতে কোৰ চাঙি লৈ পথ মেৰামতিত ব্যস্ত হৈ পৰিল মহিলাসকল আৰু এই সম্পৰ্কতে টিয়কৰ পৰা সতীৰ্থ প্ৰাঞ্জল প্ৰতিম বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো বিকশিত অসমৰ এখন ছবি দেখুৱাবৰ বাবে এই মুহূৰ্তত মই টিয়কৰ বামুণপুখুৰী গাঁও পঞ্চায়তত আছো যে যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্য চৰকাৰখনে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকে টঙালি বান্ধিছে আৰু যেহেতু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সমাপ্ত হোৱাৰ পিছতে যেহেতু অধিসূচনা জাৰি কৰিব তাৰ পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিছে আৰু বিগত পঞ্চায়তসমূহৰ যি কেন্দ্ৰীয় পুঁজি বা ৰাজ্য চৰকাৰৰ যি পুঁজি সেই পুঁজিয়ে কেনেধৰণে উন্নয়ন সাধিলে গাঁও পঞ্চায়ত অঞ্চলসমূহত আৰু তাক লৈ ৰাজ্য চৰকাৰখনে প্ৰতিদিনে যি অসমৰ বিকশিত অসমৰ শ্লোগান দিয়ে বিভিন্ন আঁচনি প্ৰতিদিনে ঘোষণা কৰে আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে যে বিধানসভাৰ মজিয়াত বিকশিত অসমৰ শ্লোগানৰ সমান্তৰালভাৱে বিভিন্ন পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ তেওঁলোকৰ চৰ্চা হৈছে কিন্তু আচলতে ৰাজ্য চৰকাৰখনে কিমান উন্নয়ন সাধিলে সেই হিচাপ ল'বলৈ কিন্তু বৰমূৰীয়াসকলৰ সময় নাই আৰু এয়া আপোনালোকে NK TV দৰ্শকসকলে দেখিছে এয়া বিকশিত অসমৰ প্ৰকৃত স্বৰূপ যে চৰকাৰৰ যি আঁচনিলে বাট চাই তেওঁলোকে প্ৰতিবাৰে বিফল হয় আৰু বিফল হোৱাৰ পিছত তেওঁলোকে অহা যোৱা কৰা পথটো এনেধৰণে মহিলাসকলে নিৰ্মাণ কৰিবলগীয়া হৈছে আৰু অতি দুৰ্ভাগ্যজনক কথা যি সময়ত কোটি কোটি টকা পঞ্চায়তৰ আবণ্টন হোৱাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰখনৰ যি জনপ্ৰতিনিধিসকলে কিন্তু উন্নয়ন সাধিব নোৱাৰিলে মোৰ লগত বহু মহিলা আছে মই তেওঁলোকৰ লগত কথা পাতিম বাইদেউ কেতিয়াৰ পৰা আপোনালোকে কাম কৰিছে আমাৰ আজি 6 দিন হৈছে মহিলাসকল ওলাই আহিলোঁ যিহেতু ৰাস্তাটো একেবাৰে ভয়ংকৰ ৰূপ ল'লেগৈ সেয়েহে ভাবিলোঁ যেতিয়া চৰকাৰৰ ওচৰতো ইমান জনোৱা মেলোৱা পিছতো যেতিয়া আমি একো সুবিধাখিনি পোৱা নাই যেতিয়া ইঞ্জিনিয়াৰ আহি গুচি গ'ল আজিলৈকে একো এটা পদক্ষেপ হাতত নল'লে সেয়েহে ভাবিলোঁ আমি ৰৈ থকাতকৈ আমি নিজেই যিখিনি পাৰোঁ যিহেতু মহিলাই কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই সেয়েহে এতিয়াও আমি অনুৰোধ জনাইছোঁ তেওঁলোকলৈ যাতে আমাৰ এই যোৰহাট জিলাৰ হাছৰা মাছগাঁৱৰ এই ভিতৰুৱা ৰাস্তাটো বামুণপুখুৰী পঞ্চায়তৰ গতিকে ৰাস্তাটো হ'ব বুলি আমি এতিয়াও আশাৰে বাট চাই আছোঁ যিহেতু তেওঁলোকে আমাক কথা দি থৈছিলে বিধায়ক কিমান মানুহ অহা যোৱা কৰে পথটোৱে এই পথটো এটা ছাইডত আছে 113 ঘৰ আৰু এই ৰাস্তাটো সংলগ্ন হৈছে একেবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সেইফালে কমেও 200 ঘৰমান মানুহ আছে বৰ্তমান আমি পঞ্চায়তে একো নকৰিলে নেকি একোৱে নকৰিলে পঞ্চায়তে আমি গৈছিলোঁ ৰেণুপমা ৰাজখোৱা ডাঙৰিনী বাইদেউৰ ওচৰলৈ আজি 3 বছৰ দিন অহা যোৱা কৰি আছোঁ বুলি ক'লেও বেয়া নহয় তেওঁ আমাক পঠাই দিলে যে এইবাৰ কামটো আপোনালোকৰ হ'ব গুটি অলপ হ'লেও চেটিওৱা হ'ব তেতিয়া তেওঁ তাৰপিছৰ পৰা আমি আহিলোঁ এপ্লিকেশ্যন দি মেলি সকলোৱে চহী কৰোৱাৰ পিছত তাৰপৰা আজিলৈকে নাই একো নাই আকৌ আমাৰ এতিয়া মৰিয়নি সমষ্টি বিধায়ক আহিছিলে আমাৰ ইয়াৰ এখন মিটিঙত তেতিয়া তেওঁ ক'লে যে এই ৰাস্তাটো আমি অতি সোনকালে আপোনালোকক বনাই দি আছোঁ নহ'লেও আমি গুটি পেলোৱা ব্যৱস্থা কৰি দিম কিন্তু হৈ নুঠিলে ধন্যবাদ জনাইছোঁ আৰু মহিলা আছে কিছু মহিলা আছে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম এনেধৰণে আচলতে বৰমাসকলে তেওঁলোকে চাঙিত মাটি কঢ়িয়াব লগা অৱস্থা হৈছে আৰু বিগত পঞ্চায়তখনে এটা শিলগুটি নেপেলোৱা যি হাছৰা মাছগাঁও যি পথ আছে সেই পথৰ আজি মহিলাসকল ওলাই আহিবলগীয়া হৈছে মই আপোনাৰ ওচৰলৈ আহিম আপোনালোকে কি ৰাস্তাটো হৈ নুঠিলে আমি ৰাস্তা এয়াহে অৱস্থা আজি কিমান দিনৰ পৰা লাগি আছোঁ ৰাস্তা আহি আছে আজিলৈকে হোৱাই নাই আপুনি কাম কৰিছে নি মই কৰি আছোঁ নকৰিতো উপায় নাই ল'ৰা ছোৱালী কেনেকৈ যাব লাগিবই আৰু নিজৰ কিমান অসুবিধা যাব বাৰীত পানী সোমাই গৈ নিজৰ লোৱাই কৰিছে এইবোৰ কাম উপায় নাইকিয়া আৰু কিবা আঁচনি পাইছে নাই চৰকাৰ আঁচনিনো কি পাইছোঁ আঁচনি মই একো ঘৰ চৰ পোৱাই নাই চাউলকেইটা দিছে আৰু উজ্জ্বলা এটা পালোঁ আঁচনি তাৰপৰা আৰু অৰুণোদয় নাই পোৱা মুখ্যমন্ত্ৰী কি ক'ব এই মুহূৰ্তত এইবোৰ নাই পোৱা বুলি ক'ব লাগিব আমি কিবা আহ্বান জনাব নি আহ্বান জনাম এতিয়া আৰু আচল মোৰ থাকিবলৈ গৃহটোৱেই নাই অৱস্থা চাওক আপুনি চাওকগৈ মই মিছা কথা কোৱা নাই যিটো ঘৰত আছোঁ বতাহ মাৰিলে কেতিয়াবা হাঁচা মাৰি মানুহ আবেদন কৰিছে নাই
কৰি আছোঁ ঢেৰ কৰিলোঁ মই ব্লকলৈ গৈ এদিন আগতে ভিডিঅ' চাই আবেদন মেম্বাৰক গৈ দিনৰ পৰা কৰি আছোঁ মই নাই পোৱা আজি নাই যদিও তেখেতে তেতিয়াৰ পৰা প্ৰত্যেক বিধায়ককে আবেদন কৰি আছে না অৰুণোদয় পাইছে না ঘৰ পাইছে চৰকাৰী ঘৰ একোৱে নাই পোৱা আমি খুৰী বুলি কৈছোঁ খুৰীমাহঁতৰ দিনৰ পৰাই ৰাস্তা হৈ প্ৰত্যেকেই লাগি আছে কিন্তু আজি ইমান দিনে আমাৰ এইটো